পূৰ্বতে বিভিন্ন ধৰণে আমি শংকা প্ৰকাশ কৰা ধৰণে যে এটা সময়ত বাংলাদেশী মূলৰ লোক আহি অসমৰ মুখ্যমন্ত্ৰী হ'ব, তেনেকুৱা ধৰণৰ এটা শংকা মানুহৰ মাজত আছিল। আৰু এতিয়া অতি শেহতীয়াকৈ কোনোবা নাম নথকা এটা সংগঠন ABMCৰ এগৰাকী নেতাই অসমীয়া ভাষাটোক নিষেধ কৰি দিয়া এটা ভাবুকি দিছে। অসমীয়া ভাষাটো সংখ্যা লঘুত পৰিণত হ'ব, এনেকুৱা ধৰণৰ মন্তব্য, উদ্ভট মন্তব্য কৰিবৰ কাৰণে দুঃসাহস কৰিছে। আমি সেইসমূহ শক্তি সকীয়াই দিছো যে অসমৰ মাটিত থাকি অসমৰ হাৱা পানী খাই জীৱন নিৰ্বাহ কৰা সেইসকল পূৰ্ববংগীয় যদি মুছলমান লোকৰ তেওঁলোকে পক্ষপাতিত্ব কৰি তেওঁলোকে যদি ভাবে যে অসমীয়া ভাষাটোক অসমৰ পৰা নোহোৱা কৰিব পাৰিম, এই কথা কেতিয়াও সম্ভৱপৰ নহ'ব। সমগ্ৰ অসমীয়া জাতিটো আমি শক্তিশালী ৰূপত আছো আৰু শক্তিশালী প্ৰত্যুত্তৰ তেওঁলোকে লাভ কৰিবৰ কাৰণে আহিব লগা দিনত তেওঁলোক সাজু হৈ থাকিব লাগিব। এই প্ৰত্যাহ্বান আমি তেওঁলোকলৈ জনাইছো। আহিব লগা সময়ত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ দুঃসাহস যাতে কোনো নকৰে, সেয়া আমি সকলোকে সকীয়াই দিছো। আৰু এটা কথা নিশ্চিত যে অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত যি সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা আৰু সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে আমি তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাটো বিচাৰিছো। ইতিমধ্যে বিষয়টো অগ্ৰগতি লাভ কৰিছে। এই ৬ নং দফাৰ যি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত অসমৰ ৰাজ্য ভাষা স্থায়ীভাৱে অসমীয়া হোৱাকৈ ভাৰতবৰ্ষৰ সংবিধান সংশোধনৰ এটা প্ৰস্তাৱ দিয়া আছে। গোটেই বিষয়টো যিহেতু ডাবুল ইঞ্জিনৰ চৰকাৰৰ কথা তেওঁলোকে কৈ থাকে, বিজেপি নেতৃত্বাধীন চৰকাৰ আছে কেন্দ্ৰ আৰু ৰাজ্যত উভয়, তেওঁলোকে গোটেই বিষয়টো গুৰুত্ব সহকাৰে আগবঢ়াই লৈ গৈ অসমৰ ভূমিত যাতে অসমীয়া ভাষাটো সদায় সপ্ৰভ হৈ থাকে, সদায় সপ্ৰতিভ হৈ জাতিটোৱে সদায় যাতে অসমীয়া ভাষাটোক অগৌৰৱে লৈ জীয়াই থাকিব পাৰে, তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব লাগিব। এই গোটেই বিষয়সমূহক লৈ এনেকুৱা ধৰণৰ তৰল মন্তব্য, এনেকুৱা ধৰণৰ কটু মন্তব্যই অসমীয়া জাতিসত্তাটোক অপমান কৰাৰ দুঃসাহস যাতে আহিব লগা সময়ত কোনেও কৰিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, এনেকুৱা ধৰণৰ মন্তব্য কৰা লোকক আহিব লগা সময়ত প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্যৰে অসমীয়া জাতিটোক, অসমীয়া জাতিসত্তাটোক অপমান কৰিব, এই কথা কেতিয়াও সহ্য কৰি থকা নহ'ব। আহিব লগা সময়ত তেওঁলোকক প্ৰত্যুত্তৰ দিয়া হ'ব, এই কথা নিশ্চিত।